নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই আছোঁ আমাৰ এয়া বৰ্তাৰ ডাঙৰজন ল'ৰাৰ ঘৰত। আজি মানে আমাৰ ল'ৰাকেইটা এতিয়া হুঁচৰি মাৰিছে নহয়, তেহেঁতক মানে আজি ৰ'জ এটা দিছে। প্ৰত্যেক বছৰে ককাইদেৱে মানে এই খানাটো মানে দিয়েই। আজি বহাগৰ 3 তাৰিখ, আজিৰ দিনাখন মানে দিছে আৰু সেইকাৰণে এতিয়া মই আহিছোঁ মানে কাম কিবা এটা লাগি থাকি দিবলৈ নবৈ কৈছে লাগি থাকি দিবা, আৰু সেইকাৰণে এতিয়া আহিছোঁ আৰু আপোনালোকক দেখুৱাম মানে অকণমান পৰিৱেশটো দেই। এয়া চাওক, এয়া হৈছে এয়া ককাইদেউহঁতৰ ঘৰ, তাৰপিছত এয়া গোঁসাই ঘৰ, আৰু ইয়াতে মানে খানা খাবলৈ। আজি যিহেতু বৰষুণ দিলে, বতৰটো চাওক বৰষুণ দিলে, সেইকাৰণে বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ আৰু কোনে কোনে কি কৰি আছে সেইখিনিও দেখুৱাম আপোনালোকক। এয়া এইফালে চাওক খানা বনাই আছে আমাৰ নবৌহঁতে। নবৌ ধুনীয়াকৈ চাই দিয়ক আকৌ। নবৌ সদায় কয় মোক নিদিবি দেই, নতলাবি দেই। এয়া নিৰামিষ চব্জি, এয়া হৈছে মাছৰ জোল। গৃহস্থনী এয়া নিজে বনাইছে দেই। এয়া আছে নবৌ, আপোনালোকক অকণমান দেখাইছোঁ। এয়া কিমান ধুনীয়াকৈ থৈছে। আৰু এয়া হৈছে তোন, এজনী আমাৰ কণমানিজনী আমাৰ সোণক খুৱাই আছে। আৰু ভিতৰত কোনে কি কৰি আছে আপোনালোকক দেখাইছোঁ দেই, চব ব্যস্ত হৈ আছে। এয়া আমাৰ ককাইদেউ দেই, এয়া এয়া ককাইদেউৰ ঘৰতে আছে খানা। আমি সকলো লাগি আছোঁ, মই পিছে ভিডিঅ'ই কৰিছোঁ দেই। এইপিনে নবৌহঁত আছে, বিমল নবৌ, বৰ্ণালী চব লাগি আছে। আৰু আছিলে দুগৰাকী পাচলি কুটিছে। অঁ নবৌ মানে দাঁতকেইটা সৰিলে গোটেইকেইটা, সেইটো কাৰণে দাঁতকেইটা সলকি থৈ আহিছে বুলি কৈছে। অঁ আৰু এইফালে আমাৰ চাহ দিছে দেই, আমাৰ তিলাবা। আপোনালোকক দেখুৱালৈ অলপ পিছতে আহিব ল'ৰা ছোৱালীকেইটা। আজি পিছে বৰষুণ দিছে, সেইকাৰণে পৰিৱেশটো অকণমান হেৰি হৈ গৈছে। মৰি অনাথকদয়া কৰহু পৰমানন্দ দাসী বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগ আঙুলি মুখত কৰোঁ দান্তে তিনত তুলি ধৰোঁ দান্তে তিনত তুলি ধৰোঁ কেশ চিঙি দিওঁ চৰণত হে প্ৰভু আপোনাক কি জনাম। আজি এই বিহুৰ মৰাৰ ল'ৰা ছোৱালীক এমুঠি অন্ন দান দিম বুলি তেওঁলোকে মনতে ভাৱ কৰিছিলে। ঋণহে বঞ্চিলে দিন বঞ্চিব পৰা নাই। ঘাটৰ জল বাটৰ দুবৰীয়া কটা হৈ আনি আজি অন্নমুঠি এই বিহু মৰা ল'ৰা ছোৱালীকেইটাকে সোধাইছে। এই ভাগি সোধাবলৈ যাওঁতে অনেকখিনি দম্ভ দৈস্য অহংকাৰ, অনেকখিনি অপৰাধ হ'ব পাৰে। আৰু সিজাই পকাই ৰান্ধি বাঢ়ি দিওঁতেও অনেকখিনি অপৰাধ হ'ব পাৰে, অনেকখিনি সিদ্ধ হ'ব পাৰে। সৰ্বসিদ্ধ নিষিদ্ধ কৰি এই ভাগিকে মোৰ বুলি লৈ প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ তেওঁলোকে যি মনতে আহ্বান কৰিছে, কৃপা কৰিব লাগে, এইখিনিহে প্ৰাৰ্থনা। অ' হৰি অনেকখিনি ভাগ যোগ কৰি দিওঁতে অপৰাধ হ'ব পাৰে। সৰ্বপৰাধখিনি ক্ষমা কৰি চিনৰ দ্ৰব্য চিনতে মোৰ বুলি লৈ যেন গ্ৰহণ কৰিব লাগে, এইখিনিহে প্ৰাৰ্থনা। তিনি হৈ আছে আমি এতিয়া খাই আছোঁ, কোনে কোনে খাইছে এই